চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰ অঞ্চলৰ ২ নং দৈলংঝাৰ গাঁৱৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক আৰু বেদনাদায়ক বাস্তৱ। সেউজীয়া প্ৰকৃতিৰ মাজতে লুকাই আছে এক অমানৱীয় জীৱন সংগ্ৰামৰ কাহিনী। গুহালিতকৈও বেয়া এখন জৰাজীৰ্ণ গৃহত বিগত ১৫ বছৰ ধৰি বাস কৰি আহিছে জীৱন মণ্ডল নামৰ এজন অসহায় ব্যক্তি। ভঙা টিন, জীৰ্ণ কাঠ আৰু চিঙা পেপাৰেৰে কোনোমতে ঢাকি ৰখা এই গৃহখনত বৰষুণ আহিলে টুপ টুপ পানী সোমায় আৰু শীতৰ সময়ত হাড় কঁপোৱা ঠাণ্ডাই আঘাত কৰে। তথাপিও এই একেই গৃহতেই নিজৰ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে ৫৫ বছৰীয়া জীৱন মণ্ডল। গৰুৱে যি গোহালিত থাকে তাৰো অৱস্থাতকৈ বেয়া পৰিৱেশত পুহ মাহৰ কঁপোৱা শীত হওক বা শাওণ মাহৰ অবিৰাম বৰষুণ, সকলো কষ্ট সহ্য কৰি জীৱন পাৰ কৰিছে তেওঁ। জীৱন মণ্ডলে জানিবলৈ দিয়া মতে লকডাউনৰ সময়ত চৰকাৰী সাহায্য হিচাপে কেৱল কিছু চাউল লাভ কৰিছিল। তাৰ পিছত বৰ্তমানলৈকে চৰকাৰৰ পৰা আন কোনো ধৰণৰ সাহায্য লাভ কৰা হোৱা নাই। উল্লেখযোগ্য যে জীৱন মণ্ডলৰ নিজৰ ঘৰ বঙাইগাঁও জিলাৰ একৰাবাৰীত অৱস্থিত। বৰ্তমান তেওঁ নিজৰ ভাগিনৰ ঘৰৰ কাষতে বাগানৰ ভিতৰত এই জৰাজীৰ্ণ গৃহত বাস কৰি আছে। এই কাহিনী কেৱল এজন ব্যক্তিৰ দুখ কষ্টৰ কাহিনী নহয়, ই সমাজ আৰু প্ৰশাসনৰ দায়িত্বৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া ডাঙৰ প্ৰশ্ন, ১৫ বছৰ ধৰি অমানৱীয় পৰিৱেশত জীৱন পাৰ কৰা জীৱন মণ্ডলৰ জীৱনত কেতিয়া আহিব এখন সুৰক্ষিত ছাঁ? মানুষে কোনটা পারে না, হ্যাঁ ঠেলা তো দেখানি যাব না আজকাল ঠেলা বন্ধ। হাতী আকৌ ক্ষতি কৰে না আপোনাক? হাতী না আহে আপোনাৰ ওচৰত? মোৰ ওচৰত নাহে। আহে মই একো মাত নিদিওঁ। হাতী না আহে মুঠতে আপোনাৰ ওচৰত নাহে না? ওচৰত নাহে, বেলেগ ফালে দি গুচি যায়, বেলেগ ফালে দি গুচি যায়। কিন্তু আপোনাৰ ওচৰত হাতী নাহে। আপ ডাউন কৰে, খোজ আছে চাৰিওফালে। কারণ ওখান বয়স হয়ে গেল না, অত তো আর আগের মতো বল নাই, আর গেমও খোলা নাই, এই কামাই যত নাই। আপনার কোনো লাইটও না? দুয়ার জ্বলাই একটা। মোমো নাই বর্তমান না? কি রান্ধিব আজি? এই যে মধুফল দিমু ভাতে। মধুফল দি রান্ধিব? মধুফল দিমু ভাতে কাটতে শেষ, ওইটাই আমার হয়ে গেল। বাংলাম ভাত বহাইলাম, থাকো মই ১৫-১৬ বছৰ হৈ গ'ল। আৰু এইখন ঘৰত কি কি আছে আপোনাৰ জীৱ জন্তু? এই ছাগলী আছে ৬-৭টা। একেখন ঘৰত ছাগলীও থাকে, আপুনিও থাকে? মই একেলগেই। কিমান বছৰ ধৰি আপনি থাকে? এই ১৫-১৬। আপনার পরিয়ালের কোনো লোক আছে না? আছে, ইকৰাবাৰীত আছে, কিন্তু মই অলপ জগৰীয়া হৈ আহিছো ইয়াতে। পরিয়ালের পৰা কিমান বছর ধরে আপনার দেখা নাই? ১৫-১৬ বছৰ হ'ল দেখা সাক্ষাৎ নাই। এই বাগানের ভিতরে এনেকৈ থাকে আপনি? এনেকৈ থাকো মই। পুহ মাহৰ ঠাণ্ডা আৰু বাৰিষাৰ এই একেই মোৰ, একেই হৈ আছে। বাৰিষা ঠাণ্ডা নাই, একেই। এইখন ঝুপড়িতে মোৰ দেখা যাচ্ছে তলত ছাগলী বান্ধি থৈছে আৰু ওপৰৰ বিচনাত আপুনি শুই থাকে। হৈ থাকো মই একেলগে, এনেকৈ থাকে আপনি? এনেকৈ থাকো মই। মেইন ঘৰটো ক'ত? মেইন ঘৰটো মোৰ হৈছে ইকৰাবাৰীত। চৰকাৰী সাহায্য কি কি পাইছে? চৰকাৰী সাহায্য পাওয়াতে পাইছিলো খালি এই আপনার এই যে লকডাউনে যে চাউল দিছে, এই চাউল পাইছিলো আর কি। আৰু একো পাওয়া নাই? তাৰ পাছতে একো পাওয়া নাই আজিলৈ। এই ঘৰটোত পানী পৰে না? পানী কোনোবা সময় পৰে অলপ চলপ। পানী ভিতৰত সোমাই যায়, তলেদি সোমায়। এনে কি কৰ্ম কৰে? এই অলপ চলপ হাজিৰা মজুৰি কৰি থাকো আর কি। কি নাম আপনার?
জীৱন মণ্ডল। মোটামুটি কিমান বছৰ ধৰি ইয়াত বসবাস কৰে? 15-16 বছৰ ধৰি এনেকুৱাই আছো মই ইয়াতেই। আপোনাৰ এই ওচৰত আত্মীয় স্বজন নাই? আছে, কিন্তু কোনেও মোক সহায় নকৰে। আজিলৈকে সহায় কৰা নাই? এনেকাই থাকে আপুনি? এনেকেই থাকো মই। ছাগলী পুহি আৰু কি দিন হাজিৰা কাম কৰি খায়? দিন হাজিৰা কেথেনবা কৰো, কেথেনবা পাৱাও নাযায়, এনেকেই চলি আছো আৰু। কেইটা ছাগলী আছে আপোনাৰ? ছাগলী 5টা আছে। ছাগলীবিলাক দেখা সাক্ষাৎ কৰে? এই 1 ঘন্টা 2 ঘন্টা মই ছাগলী চাওঁ, আৰু বাকী সময়তো কাম কৰি থাকো।